প্ৰথম প্ৰশ্নটো আছিলে যে যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় ত্ৰিভুজটোৰ প্ৰকাৰ কি? অপচন কেইটা আছিলে এ সমদ্বিবাহু, বি সমকোণী, সি সমবাহু আৰু ডি বিষমবাহু। এতিয়া কি কৈছে আমাক প্ৰশ্নত যে ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান। 1/3 মানে 1/3 সমান। এতিয়া আমি জানো যে ত্ৰিভুজৰ পৰিসীমা কি? এটা আমি প্ৰথমে ত্ৰিভুজ ধৰি লৈছো এ বি সি। এতিয়া আমি ধৰিছো এ বি বাহুৰ মাপ এ, বি চি বাহুৰ মাপ বি আৰু এ চি বাহুৰ মাপ চি। গতিকে ত্ৰিভুজটোৰ পৰিসীমা কি হ'ব? এই গোটেই বাহুকেইটাৰ যোগফল এ বি চি। এতিয়া কি কৈছে? প্ৰতিটো বাহু ত্ৰিভুজৰ পৰিসীমাৰ 1/3 সমান। তাৰমানে এটা বাহু ত্ৰিভুজৰ পৰিসীমাৰ 1/3। এইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া ত্ৰিভুজটো কি হ'ব? সমবাহু হ'ব। গতিকে ইয়াৰ উত্তৰটো হ'ব কি? অপচন চি সমবাহু ত্ৰিভুজ। এতিয়া 2 নম্বৰ প্ৰশ্নটো কি কৈছে? যদি কোনো এক বাছনি পৰীক্ষাৰ 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে, এটা বাছনি পৰীক্ষাত 200 জন শিক্ষাৰ্থীয়ে কি কৰিছে? আবেদন কৰিছে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয়। তাৰ মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। 200 জন পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল, 180 জনে কি হৈছে? পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তাৰ মাজৰে কেৱল কিমানে উত্তীৰ্ণ হৈছে? 70% বা 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। এতিয়া আমাক উলিয়াব লাগে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান। অপচন কেইটামান দিয়া আছে এ বি চি ডি তেনেকে। গতিকে যদি আমি ভালদৰে চাওঁ 200 জন পৰীক্ষাৰ্থীয়ে কি দিছে? পৰীক্ষাটো দিছে, তাৰে 180 জনেহে অৱতীৰ্ণ হৈছে। গতিকে এই 200 জন যোনটো সংখ্যা দিছে সেইটো আমাক জাষ্ট কনফিউজ কৰিবৰ কাৰণে দিছে। এতিয়া 180 জনৰ কিমানজনে উত্তীৰ্ণ হৈছে? 70% উত্তীৰ্ণ হৈছে। সেইকাৰণে আমি লিখিলো 180 জনৰ 70% কিমান হ'ব? 180 × 70/100। এইটো যদি আমি কাটাকাটি কৰোঁ কিমান হ'ব? 18 × 7 126 জন। এতিয়া তাৰ মানে কি? 126 জন কি হৈছে? উত্তীৰ্ণ হৈছে, হয়নে? এতিয়া পৰীক্ষাত আমাক উলিয়াব লাগে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান। গতিকে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হ'ব 180 মুঠ দিছিল 180 জনে। 180 জনৰ 126 জন কি হৈছিল? পাছ হৈছিল। গতিকে 180ৰ পৰা যদি 126 আমি বিয়োগ কৰোঁ কিমান পাওঁ? 54 জন পাওঁ। গতিকে 54 জন কি হ'ব? অনুত্তীৰ্ণ হৈছে পৰীক্ষাত। তাৰমানে পৰীক্ষাটোত ফেইল কৰিছে কিমান জনে? 54 জনে। গতিকে ইয়াৰ অপচনটো হ'ব বি। নেক্সট প্ৰশ্নটো কি কৈছে যে এটা শ্ৰেণীকোঠাৰ সকলো ল'ৰাক এক ৰেখাত থিয় কৰোৱা হ'ল। এটা শ্ৰেণীকোঠাত যিমান ল'ৰা আছে সিহঁতক কি কৰা হৈছে? এটা ৰেখাত থিয় কৰোৱা হৈছে। এতিয়া সেই শৃংখলত কোনো এক ল'ৰাৰ স্থান 2 মূৰৰ পৰা 49 বা 19 পোৱা গ'ল। তাৰমানে কি? সেই শৃংখলত যেতিয়া আমি ৰেখা এটাত ল'ৰাবিলাকক থিয় কৰালো তেতিয়া কি পালো যে এটা ল'ৰাৰ স্থান 2 মূৰৰ পৰা 19 নম্বৰত আছে। তাৰমানে আমি বাওঁ পিনৰ পৰা যদি যাওঁ, বাওঁ পিনৰ পৰা যদি এজন এজনকে ল'ৰা গুণি যাওঁ 19 নম্বৰত সেই ল'ৰাজন আছে, বা আমি সোঁ পিনৰ পৰা যদি এজন এজনকে গুণি যাওঁ ল'ৰাটোৰ স্থান কিমান নম্বৰত আছে? 19 নম্বৰত আছে। তাৰমানে বাওঁ পিনৰ পৰা 18 জন যোৱাৰ পিছতে 19 আহিব। ঠিক তেনেকে সোঁ পিনৰ পৰা 18 জন গুণি শেষ কৰাৰ পিছতে 19 জন আহিব। গতিকে মুঠ ল'ৰা কিমান সংখ্যা হ'ব? 18 + 1 + 18। বাওঁ পিনৰ পৰা 18, সোঁ পিনৰ পৰা 18 আৰু মাজৰ এজন। গতিকে 18 + 18 36 + 1 37। বা আমি এনেকৈও এডাল এডাল ৰেখা আঁকি পেলাইও কৰিব পাৰোঁ। ল'ৰাজনক ধৰি লোৱা হ'ল, আমি প্ৰথমে বাওঁ পিনৰ পৰা গুণিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19। এইটো ধৰা হ'ল 19 নম্বৰ স্থান। ঠিক তেনেকৈ বাওঁ পিনৰ পৰা সোঁ পিনৰ পৰা যদি আমি গুণোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 নম্বৰত ল'ৰাজনৰ স্থান। তাৰমানে কি? এইখিনি গোটেইখিনি যদি আমি যোগ কৰোঁ কিমান পাওঁ? উত্তৰটো 37। তাৰমানে শ্ৰেণীকোঠাত থকা ল'ৰাৰ সংখ্যা কিমান? অপচন বি 37। নেক্সট প্ৰশ্নটো কি আছে? যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয় তেন্তে সংখ্যাটো হ'ব অপচন এ 120, অপচন বি 130, অপচন চি 140 আৰু অপচন ডি 150। এতিয়া আমাক কি কৈছে? যদি এটা সংখ্যা 35% বঢ়ায় তাৰ মানটো কিমান হয় বুলি কৈছে? 189। গতিকে তাৰ পৰা আমি কি উলিয়াব লাগে? সংখ্যাটো উলিয়াব লাগে। এতিয়া আমি এই সংখ্যাটোৰ উত্তৰটো অপচনৰ পৰা উলিয়াব পাৰোঁ। তেনেহ'লে আমি সংখ্যাটো প্ৰথমে ধৰিছোঁ 120। এতিয়া 120ৰ 35% মানে কিমান হ'ব? 120 × 35/100। এইখিনি কাটাকাটি কৰিলে কিমান হয়? উত্তৰটো 42। এতিয়া 120ৰ লগত যদি 42 যোগ কৰোঁ কিমান হয়? উত্তৰটো 162। তাৰমানে কি হ'ল? 120ৰ যদি সংখ্যাটো আমি 120 বুলি ধৰোঁ তাৰ যদি 35% বঢ়াওঁ উত্তৰটো কি হয়? 162। তাৰমানে এইটো উত্তৰ
হ'ব নোৱাৰে, এই অপশ্যনটো হ'ব নোৱাৰে, এই অপশ্যনটো হ'ব নোৱাৰে। ঠিক তেনেকৈ আমি যদি বি অপশ্যনটো সংখ্যাটো বুলি ধৰোঁ, ধৰক সংখ্যাটো 130, এতিয়া 130 35% কিমান হ'ব, 130 × 35/100, কিন্তু কাটাকাটি কৰিলে কি হয়, 0 0 কাটাকাটি যাব, তাৰপিছত আমি পূৰণ হৰণ কৰিলে কি হ'ব, উত্তৰটো 45.5। এতিয়া 130ৰ লগত যদি 45.5 আমি যোগ কৰোঁ, উত্তৰটো কিমান হয়, 175.5। এইটো নহয়, আমাক হ'বলৈ কিমান, 189 হ'ব লাগে, ইয়াতে পালোঁ আমি 175.5, গতিকে এইটো নহ'ব। এতিয়া আমি ধৰিলোঁ আমাৰ অপশ্যন চিটো হ'ল সংখ্যাটো, এতিয়া 140ৰ 35% কিমান হ'ব, 140 × 35/100, 0 0 কাটাকাটি গ'ল, এতিয়া আমি পূৰণ হৰণ কৰিলে কিমান পাওঁ, 49 পাওঁ। এতেকে 140 + 49 = কিমান হ'ব, তাৰমানে 140ৰ যদি 35% কিমান হয়, 49। এতিয়া 35% বঢ়ালে কিমান হ'ব সংখ্যাটো, 140 + 49 = হ'ব 189। গতিকে অপশ্যনটো আছে কিমান, আমাক উলিয়াবলৈ কিমান, 115 হ'ব লাগে সংখ্যাটো, গতিকে এই অপশ্যনটো হ'ব, তাৰমানে উত্তৰটো কি হ'ব, অপশ্যন চি 140। নেক্সট প্ৰশ্নটো কৈছে, যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে, তেন্তে সেই চতুৰ্ভুজটো এটা কি হ'ব? অপশ্যন এ ট্ৰেপেজিয়াম, অপশ্যন বি ৰম্বাছ, অপশ্যন চি সামন্তৰিক, আৰু অপশ্যন ডি এটাও নহয়। এতিয়া এইটো ধৰা হ'ল এটা চতুৰ্ভুজ, ইয়াৰ কি কৈছে, কৰ্ণ দুডালে, ধৰা ইয়াৰ কৰ্ণ দুডাল কি হ'ব, এ চি আৰু বি ডি, ইয়াৰ কৰ্ণ দুডাল কি, পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত। লম্ব মানে কি, 90 ডিগ্ৰী হ'ব লাগিব, আৰু সমদ্বিখণ্ডিত মানে কি, সমানে দুভাগ হ'ব লাগিব। ঠিক আছে, এতিয়া চোৱা, এইটো কাৰ এটা প্ৰপাৰ্টি হয় বা কাৰ এটা ধৰ্ম হয়, এইটো ৰম্বাছৰ এটা ধৰ্ম। ৰম্বাছৰ কি হয়, 4টা বাহু সমান হয়, আৰু ইয়াৰ কৰ্ণ দুডাল কি হয়, পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে। এইটো যদি এ বি চি ডি আমি ৰম্বাছ বুলি ধৰোঁ, ইয়াৰ 4টা বাহু সমান, ইয়াৰ এ চি আৰু বি ডি কৰ্ণ দুডালে কি হৈছে, 90 ডিগ্ৰী কোণ কৰিছে। এই কোণকেইটা প্ৰত্যেকটো কোণ 90 ডিগ্ৰী, মানে লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে, সমানে আকৌ কি কৰিছে, এ চি আৰু বি ডি কোণ দুটাক কি কৰিছে, সমানে দুভাগ কৰিছে। গতিকে ইয়াৰ অপশ্যনটো কি হ'ব, অপশ্যনটো হ'ব অপশ্যন বি ৰম্বাছ। এতিয়া নেক্সট প্ৰশ্নটো আছে, যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালিৰ সমান হয়, তেন্তে বৰ্গটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব, অপশ্যন 4টা দিয়া আছে। এতিয়া আমি ধৰি ললোঁ এ বি চি ডি এটা বৰ্গ, আৰু ইয়াৰ প্ৰতিটো বাহুৰ মাপ কিমান, এল। যিহেতু বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মাপ কি হয়, সমান হয়, গতিকে আমি ধৰি লৈছোঁ এল 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 এল। গতিকে বৰ্গৰ কালি কিমান, আমি জানো বাহু স্কুৱেৰ, বাহুটো কিমান থৈছোঁ, এল, গতিকে বৰ্গটোৰ কালি হ'ব এল স্কুৱেৰ। আকৌ আয়তৰ কালি কি আমি জানো, যে আয়ত এটাৰ বিপৰীত বাহুবিলাক কি হয়, সমান হয়, এ বি আৰু এ ডি আৰু বি চি সমান, ঠিক তেনেকৈ এ বি আৰু চি ডি সমান। যদি প্ৰশ্নত কি কৈছে, 9 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালিৰ সমান, গতিকে ইয়াৰ বাহু দুটা কি হ'ব, 9 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ। আয়তৰ কালি আমি জানো কি হয়, বাহু দুটাৰ কি হয়, পূৰণফলৰ সমান হয়, গতিকে 9 চেণ্টিমিটাৰ × 3 চেণ্টিমিটাৰ = কিমান হ'ল, 27 চেণ্টিমিটাৰ স্কুৱেৰ। আকৌ প্ৰশ্নমতে কি কৈছে, বৰ্গক্ষেত্ৰটোৰ কালি আয়তৰ কালিৰ সমান, গতিকে এল স্কুৱেৰ, বৰ্গৰ কালিটো আমি পাইছোঁ এল স্কুৱেৰ, আয়তৰ কালি পাইছোঁ 27 চেণ্টিমিটাৰ স্কুৱেৰ, গতিকে এল স্কুৱেৰ = হ'ব 27, এল = হ'ব স্কুৱেৰটো সমান চিনৰ সপিনে গ'লে কি হৈ যাব, ৰুট হৈ যাব। এতিয়া 27ক আমি লিখিব পাৰোঁ 9 × 3 তেনেকৈ লিখিব পাৰোঁ। এতিয়া 9ক আমি কেনেকৈ লিখিব পাৰোঁ, 3 স্কুৱেৰ, গতিকে 3টো বাহিৰত আহি গ'ল, গতিকে 3√3। গতিকে উত্তৰটো কি হ'ব ইয়াৰ, অপশ্যন এ 3√3। এতিয়া 8 নম্বৰ প্ৰশ্নটো কি কৈছে, এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয়, আৰু আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ হয়, তেন্তে আয়তৰ কালিটো উলিয়াব দিছে। অপশ্যন দিয়া আছে। এতিয়া জানো আয়ত এটা ধৰি লোৱা এ বি চি ডি এটা আয়ত, ইয়াৰ কি হয়, সন্মুখৰ বাহুকেইটা কি হয়, সমান হয়, এ ডি আৰু বি চি সমান, ঠিক তেনেকৈ এ বি আৰু চি ডি সমান। এ ডি আৰু বি চিৰ মানটো আমি ধৰিলোঁ এল এল, আৰু এ বি আৰু চি ডিৰ মানটো ধৰিলোঁ বি বি। গতিকে আয়তৰ পৰিসীমা কি হ'ব, এল প্লাছ বি প্লাছ এল প্লাছ বি, এল প্লাছ বি প্লাছ এল প্লাছ বি, গতিকে এইটো কি হ'ব, 2l প্লাছ বি। আকৌ কি কৈছে, এটা বৰ্গৰ পৰিসীমাৰ কি কৈছে, এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে আয়তৰ পৰিসীমাটো সমান। গতিকে ধৰা আমি পি কিউ আৰ এছ এটা বৰ্গ, ইয়াৰ প্ৰতিটো বাহুৰ মাপ কি হয়, সমান হয়। প্ৰশ্নত কিমান দিয়া আছে, প্ৰতিটো বাহুৰ মাপ 4 মিটাৰ দিয়া আছে, গতিকে
4 মিটাৰ 4 মিটাৰ 4 মিটাৰ 4 মিটাৰ গতিকে কিমান হ'ব গোটেইকেইটা বাহু যোগ কৰিলে 16 মিটাৰ প্ৰশ্নমতে কি কৈছে আয়তৰ পৰিসীমা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে কি হৈছে সমান গতিকে 2l + b এটো হল আয়তৰ পৰিসীমা = 16 16 টো কি বৰ্গৰ পৰিসীমা গতিকে 2 টো পূৰণ হৈ আছে সপিনে গলে কি হৈ যাব হৰণ হৈ যাব যে 16 ক 2 ৰে ডিভাইড কৰিলে কি হ'ব 8 তাৰ মানে আমি পালো l + b = 8 আয়তৰ দুটা বাহুৰ যোগফল কিমান পালো আমি 8 আকৌ প্ৰশ্নমতে কি কৈছে আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ হয় এতিয়া আমি ধৰিলো l = 3b l টো যদি দিশ হয় প্ৰস্থটো b ঠিক আছে গতিকে এই সমীকৰণটো আমি কি পাইছিলো l + b = 8 এতিয়া এই l ৰ মানটো এই সমীকৰণটো আমি বহাই দিম তাৰ মানে l + b আছিল গতিকে 3b + b = 8 3b + b মানে হল 4b = 8 b = হ'ব 4 টো পূৰণ হৈ যায় হৰণ হৈ যাব 8 divided by 4 = 2 গতিকে l = কিমান হল b ৰ মানটো পালো আমি 2 l = কিমান হ'ব 3 * 2 l = 3b 3 * 2 = 6 গতিকে আয়তৰ কালি আমি জানো দুটা বাহু দুটাৰ কি হয় পূৰণফলৰ সমান l ৰ মান পাইছো 6 আৰু b ৰ মান পাইছো 2 গতিকে আয়তৰ কালি হ'ব l * b = 6 * 2 = 12 মিটাৰ স্কয়াৰ তাৰ মানে অপচন কোনটো হ'ব অপচন ডি এতিয়া নেক্সট প্ৰশ্নটো কি কৈছে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে ঠিক আছে টেংকিটো আৰু 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব এটা টেংকি দিয়া আছে তাতে কিমান লিটাৰ পানী ভৰাব পাৰি বুলি কৈছে 50 লিটাৰ পানী ভৰাব পাৰি এতিয়া বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে ৰাহুল কেৱল 30% ভৰ্তি হৈ আছে গতিকে আমি যদি চাও 50 লিটাৰ 30% কি হ'ব 50 * 30/100 = কাটাকাটি কৰিলে কিমান হ'ব 15 লিটাৰ হৈ যাব ঠিক আছে তাৰ মানে 50 লিটাৰ 30% কিমান হল 15 লিটাৰ তাৰ মানে 50 লিটাৰৰ টেংকিটোত কিমান লিটাৰ পানী আছে 15 লিটাৰ পানী আছে আকৌ প্ৰশ্নত কি কৈছে টেংকিটো আৰু যদি 50% ভৰ্তি কৰিবলৈ কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব আকৌ যদি আমি 50 লিটাৰ পানী ভৰাব লাগে 50% ভৰাব লাগে তেতিয়াহলে কিমান লিটাৰ আমাক কি কৈছে পানী লাগিব গতিকে আমি চাও 50 লিটাৰৰ 50% কিমান হ'ব 50 * 50/100 কাটাকাটি কৰিলে কিমান হয় 25 লিটাৰ গতিকে আকৌ 50% ভৰ্তি কৰিবলৈ কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব 15 লিটাৰটো আছে আকৌ যদি আমি 25 লিটাৰ যদি ভৰাব লাগে 25 লিটাৰ যদি হ'ব লাগে আমি কিমান ভৰাব লাগিব 25 লিটাৰ - 15 লিটাৰ = 10 লিটাৰ তাৰ মানে আৰু যদি আমি 10 লিটাৰ ভৰাও তেতিয়া হলে টেংকিটো আৰু 50% কি হ'ব ভৰ্তি হ'ব গতিকে উত্তৰটো কি পালো আমি 10 লিটাৰ গতিকে অপচনটো হ'ব অপচন বি নেক্সট প্ৰশ্নটো আছে যদি a b c ক্ৰমে প্লাস মাইনাস আৰু মাল্টিপ্লাই বা পূৰণ খুচাই তেন্তে এটা সমীকৰণ দিয়া আছে 10c4a 4c4 ব্ৰেকেট b6 ৰ মান কিমান হ'ব এতিয়া এটোটো একদম সাধাৰণ এটা গণিত এতিয়া আমি লিখি ললো প্ৰথমতে 10c4 ব্ৰেকেট a 4c4 b6 এতিয়া c মানে কি পূৰণ গতিকে আমি c ৰ জায়গাত পূৰণটো বহাই দিলো a মানে হৈছে যোগ বা প্লাস আমি প্লাসটো বহাই দিলো ঠিক তেনেকে c মানে হৈছে পূৰণটো বহাই দিলো -6 b মানে হৈছে -6 এতিয়া 4 * 10 40 প্লাস টু প্লাসে থাকিল 4 * 4 16 -6 গতিকে 40 + 16 মানে হয় 56 -6 গতিকে 56 ৰ পৰা 6 গলে কিমান হয় 50 গতিকে অপচনটো হ'ব সি নেক্সট প্ৰশ্নটো দিছে এটা গ্ৰাফ এটা দিয়া আছে আমাক কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভৰেখাৰ দ্বাৰা সূচোৱা হ'ল কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60% তকৈ বেছি বুলি কৈছে এতিয়া প্ৰথমতে চোৱা 30% তকৈ কম আছে কিমান 20 জন 30 ৰ পৰা 60% আছে 28 জন আৰু 60% তকৈ বেছি আছে কিমান জন 12 জন আমি গতিকে লিখি ললো 30% তকৈ কম আছে 20 জন ঠিক আছে 30 ৰ পৰা 60% পাইছে কিমান জনে 30 ৰ পৰা 60% পাইছে 28 জনে আকৌ 60% কৈ বেছি পাইছে কিমান জনে 12 জনে এতিয়া মুঠ কিমান জন পৰীক্ষাৰ্থী পালো 20 + 28 + 12 কিমান হ'ব 60 গতিকে 60% তকৈ বেছি পা পৰীক্ষাৰ্থী আমাক উলিয়াব লাগে গতিকে আমি লিখিলো 60% তকৈ বেছি পা পৰীক্ষাৰ্থী হ'ব মুঠ পৰীক্ষাৰ্থী কিমান 60 কেইজনে পাইছে 12 জনে * 100 তো কাটাকাটি যদি আমি কৰো 12 ৰে 60 কাটিলে কিমান বাৰ যায় 5 বাৰ যায় 5ক 100 ৰে কাটিলে কিমান বাৰ যাব 20 গতিকে কিমান পাৰ্সেন্ট হল 20%
তাৰমানে ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন বি 20%। এতিয়া 12 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যদি এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হয় তেন্তে চুঙাটোৰ উচ্চতা কিমান হ'ব এটা চুঙা আছে তাৰ ব্যাস কিমান বুলি কৈছে 5 সেন্টিমিটাৰ হ'ল এ টু বি ইয়াৰ ব্যাস এইটো হৈছে তাৰ ব্যাস ইয়াৰ ব্যাসাৰ্ধটো কি হ'ব OB ব্যাস দিয়া আছে 5 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ বা ব্যাসৰ অৰ্ধ মানে ব্যাসৰ আধাটো কিমান হ'ব 5/2 সেন্টিমিটাৰ 5/2 মানে 2.5 সেন্টিমিটাৰ আকৌ কি হৈছে আয়তন দিয়া আছে 650 সেন্টিমিটাৰ কিউব চুঙাৰ আয়তন আমি জানো পাই r² এইটো এটা সূত্ৰ হয় চুঙাৰ আয়তনৰ গতিকে ইলা মনত ৰাখিব লাগিব আপোনালোকে গতিকে চুঙাৰ আয়তন কিমান আছে 650 সেন্টিমিটাৰ আমি এইটো বহাই দিলো পাই মানে জানো আমি 7/22 বা 22/7 ইনটু r মানে কিমান পাইছো আমি r মানে হল ব্যাসাৰ্ধ 2.5 সেন্টিমিটাৰ গতিকে 2.5 স্কয়াৰ ইনটু h মানে হল উচ্চতা এইটো চুঙাৰ উচ্চতাক এইখিনিৰে বুজায় এতিয়া আমি এইখিনি যেতিয়া সমীকৰণত বহাই দিলো h ৰ মানটো আমি যদি উলিয়াও কি হ'ব এটো তলত আছে গতিকে 650 লগত পূৰণ হৈ যাব 650 * 7 22 divided by 2.5 into 2.5 এইখিনি আমি যদি কাটাকাটি কৰো ক্যালকুলেশন কৰিলে উত্তৰটো হয় প্ৰায় 33 সেন্টিমিটাৰ গতিকে অপচনটো কি হ'ব অপচনটো হ'ব C 33 সেন্টিমিটাৰ ইন ক্যালকুলেশনটো আপোনালোকে নিজে এবাৰ কৰি চাব এটা 13 নম্বৰ প্ৰশ্নটো কৈছে 4:20 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব এতিয়া এনেকুৱা যে প্ৰশ্ন আহে এটা সমীকৰণ আছে সেইটো সমীকৰণত বহাই দিলে আমি উত্তৰটো পাই যাওঁ এতিয়া থিটা বা কোণৰ পৰিমাণ কেনেকৈ লিখে এটো ইকুৱেল টু 30h - 11/2 মিনিট 30h মানে ঘণ্টাটো কিমান ঘণ্টা আছে 4 ঘণ্টা 30 * 4 - 11/2 মিনিটটো কিমান আছে 20 এতিয়া 30 * 4 মানে কিমান 120 আমি জানো এতিয়া 11/2 * 20 মানে 2 ৰে 20 কাটিলে কিমান বাৰ 10 বাৰ 11 * 10 110 গতিকে 120 ৰ পৰা 110 গলে কিমান হয় 10 ডিগ্ৰী তাৰ মানে অপচনটো কি হ'ব অপচনটো হ'ব বি 110 ডিগ্ৰী আকৌ 14 নম্বৰ প্ৰশ্নটো কি কৈছে যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50% ৰ মান কিমান হ'ব সংখ্যাটোৰ 100% ৰ মান 16 তাৰ মানে সংখ্যাটোৰ কিমান 16 হয় তেন্তে সেই সংখ্যাটোৰ 50% ৰ মান কিমান হ'ব 50% মানে আমি জানো আধা হ'ব গতিকে 16 ৰ আধা কিমান হ'ব 8 এটো মুখে মুখে ওলাই গল কিন্তু আমি তথাপি এবাৰ কৰি চাম 16 * 50/100 50% যেটো উলাব লাগে 50% ৰ কথা কৈছে গতিকে 16 * 50/100 এটো কাটাকাটি গলে কিমান হয় 1/2 গতিকে 16 * 1/2 এটা 16 ক 2 ৰে কাটিলে কিমান হয় 8 গতিকে উত্তৰটো হ'ব 8 গতিকে কিমান হ'ব উত্তৰটো অপচন ডি 8 এতিয়া 15 নম্বৰ কোৱেশ্চনটো কি কৈছে 10 জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8 জন মানুহৰ মুঠ বয়স 488 হয় তেন্তে বাকি দুজনৰ গড় বয়স উলিওৱা 10 জন মানুহৰ গড় বয়স 60 বছৰ বুলি কৈছে গড় বয়স মানে কি প্ৰত্যেকজন মানুহৰে গড় বয়সটো কিমান 10 জন মানুহৰ যেতিয়া আমি বয়সটো যোগ কৰিছো যোগ কৰি পেলে তাক যেতিয়া আমি 10 ৰে হৰণ কৰিছো তেতিয়া পাইছো 60 বছৰ গতিকে 10 জন মানুহৰ মুঠ বয়স কিমান হ'ব 60 * 10 = কিমান 600 বছৰ আকৌ কি কৈছে 8 জন মানুহৰ মুঠ বয়স 488 8 জন মানুহৰ মুঠ বয়স 488 গতিকে বাকি দুজনৰ আমি কি উলিয়াব লাগে গড় বয়স উলিয়াব লাগে গতিকে আমি 10 জনৰ মুঠ বয়স পাইছো 600 বছৰ 8 জনৰ মুঠ বয়স পালো 488 বছৰ গতিকে বাকি দুজনৰ মুঠ বয়স আমাৰ কিমান হ'ব 600 ৰ পৰা যদি আমি 488 টো মাইনাস কৰি দিও 600 - 488 বছৰ = 112 বছৰ এতিয়া গড় বয়স দুজনৰ গড় বয়স বুলি কৈছে গতিকে গড় বয়স কেনেকৈ উলিয়ায় মুঠ বয়স কিমান পাইছো আমি 112 কেজনৰ গড় বয়স উলিয়াব লাগে দুজনৰ গতিকে 112 বাই নেক্সট নম্বৰটো দিয়া আছে লসাগু 4/3, 9/16 into গোসাউ 4/3 into 9/16 তাৰ মানে 4/3 আৰু 9/16 ৰ লসাগু আৰু 4/3, 9/16 ৰ গোসাউৰ পূৰণফল কিমান হ'ব হেতু আমাক উলিয়াব লাগে অপচন কেইটামান দিয়া আছে এতিয়া প্ৰথমতে লসাগুটো উলিয়াম 4/3 আৰু 9/16 ৰ লসাগু কি হ'ব লসাগু যেতিয়া আমাক এনেকৈ উলিয়াব দিয়া ফ্ৰেকচনৰ তেতিয়া কি হয় ওপৰৰ যিকেইটা সংখ্যা থাকে সেই কেইটাৰ কি উলিয়াব লাগে আমি লসাগু উলিয়াব লাগে আৰু তলৰ বা হৰৰ যিবিলাক সংখ্যা থাকে তাৰ আমি কি উলিয়াব লাগে গোসাউ উলিয়াব লাগে গতিকে 9 আৰু 4 ৰ লসাগু কিমান আমি জানো 36 হ'ব আৰু 3 আৰু 16 ৰ গোসাউ কি হ'ব 1
গতিকে 36/1 ইকুৱেল টু কি হ'ল 36 নেক্সট কোখাও 4/3, 9/16 আমি কি উলিয়াব লাগে কোখাও উলিয়াব লাগে এতিয়া 4 আৰু 9 ৰ কোখাও কিমান হ'ব আমি জানো 1 কোখাও যেতিয়া ফ্ৰেকচন উলিয়াব লাগে ওপৰৰ সংখ্যা দুটাৰ কি উলিয়াব লাগে কোখাও উলিয়াব লাগিব আৰু তলৰ সংখ্যা দুটাৰ আমি উলিয়াব লাগিব লসাগু গতিকে 9 আৰু 4 ৰ কোখাও হ'ব 1 আৰু লসাগু হ'ব কি তলৰ 3 আৰু 16 ৰ লসাগু হ'ব পূৰণ কৰিলে হ'ল এটো 48 গতিকে 1/48 গতিকে লসাগু অফ 4/3, 9/16 ইনটু কোখাও 4/3 আৰু 9/16 ৰ কি হ'ব লসাগুটো কিমান পাইছিলো আমি 36 ইনটু কোখাওটো পাইছিলো আমি 1/48 এতিয়া যদি আমি ইয়াক 12 এৰে কাটো ইয়াক 4 ৰে যাব ইয়াক 3 ৰে যাব 3 ইনটু 1/4 গতিকে 3/4 গতিকে উত্তৰটো হ'ব অপচন এ 3/4 নেক্সট প্ৰশ্নটো আছে তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা এই কেইটামান সংখ্যা দিয়া হৈছে এই সংখ্যাটোৰ অমিল কোনটো মানে কোনটো মিল নাই সেইটো আমি চাব লাগে এতিয়া 25 টো আমি কিহৰ স্কয়াৰ হয় 5 স্কয়াৰ আমি জানো 36 টো কিহৰ স্কয়াৰ হয় 6 ৰ স্কয়াৰ 64 টো কিহৰ স্কয়াৰ 8 ৰ স্কয়াৰ ডি কি দিয়া আছে 78 এইটো 72 কাৰৰ স্কয়াৰ নহয় গতিকে ইয়াৰ অমিলটো কি হ'ব অপচন ডি 78 নেক্সট প্ৰশ্নটো আছিল NME ICT কোন বছৰত আৰম্ভ কৰা হৈছিল এতিয়া NME ICT এটো 2009 চনত অন্ধ্ৰপ্ৰদেশত আৰম্ভ কৰা হৈছিল এটো মনত ৰাখিব তাৰ পিছত NME ICT ৰ ফুল ফৰ্মটো কি হৈছে নেশনেল মিছন অন এডুকেশ্যন থ্ৰু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি এটো হৈছে ইয়াৰ ফুল ফৰ্মটো গতিকে ইয়াৰ উত্তৰটো কি হ'ব 2009 ত এটো আৰম্ভ কৰা হৈছিল নেক্সট প্ৰশ্নটো দিছে যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ যোগফল 16 সেন্টিমিটাৰ হয় তেন্তে ট্ৰেপেজিয়ামটোৰ কালি হ'ব অপচন 4টা দিয়া আছে এতিয়া আমি জানো ধৰহল A B C D এটা ট্ৰেপেজিয়াম ইয়াৰ উচ্চতাটো কোনটো হ'ব এইটো আৰু এইটো উচ্চতাটো কিমান দিয়া আছে 8 সেন্টিমিটাৰ আমি লিখি ললো উচ্চতা A = 8 সেন্টিমিটাৰ সমান্তৰাল বাহু দুটাৰ যোগফল কিমান দিয়া আছিল 16 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটা AD আৰু BC এই বাহু দুটাৰ যোগফল কিমান দিয়া আছে 16 সেন্টিমিটাৰ এটা ট্ৰেপেজিয়ামৰ কালিটো কেনেকৈ হয় হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটাৰ যোগফল আমি কি ধৰিছো এটো AD আৰু BC AD + BC ইনটু H মানে হল উচ্চতা গতিকে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল কিমান আছিল 16 উচ্চতা আছিল 8 এখিনি যদি আমি কাটাকাটি কৰো 2 ৰে 16 ক কাটলে 8 বাৰ যায় 8 8 গুণ 64 গতিকে 64 সেন্টিমিটাৰ স্কয়াৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি 64 সেন্টিমিটাৰ স্কয়াৰ নেক্সট প্ৰশ্নটো আছে ৰাজে দুটা ঘোড়া প্ৰতিটোতে 18000 টকাকৈ বিক্ৰী কৰে সি এটা ঘোড়াত 20% লাভ আৰু আনটোত 20% লোকসান ভৰিবলগীয়া হয় ৰাজৰ মুঠ লাভ বা লোকসানৰ পৰিমাণ হল অপচন 4টা দিয়া আছে এটো এই প্ৰশ্নবিলাক এনেকা ধৰণৰ প্ৰশ্নবিলাক সমাধান কৰাৰ এটা শৰ্ট ট্ৰিক আছে কেনেকৈ কৰে এটো লাভ কিমান দিছিলে প্ৰথমে 20% লাভ দিছিলে গতিকে +20 আমি লিখি ললো তাৰ পিছত দিছে 20% লোকসান হৈছিল গতিকে আমি -20 এটা লিখি ললো প্লাস লোকসান লাভ কিমান হৈছে 20% আমি লিখিলো ইনটু লোকসান কিমান হৈছিল 20% গতিকে মাইনাস দিলো লোকসান হলে মাইনাস দিব লাগে গতিকে -20 ডিভাইডেড বাই 100 এতিয়া +20 আৰু -20 এটো কাটাকাটি যাব এটো 0 হৈ যাব 20 কিমান হয় 400 এতিয়া আমি যদি 100 ৰে হৰণ কৰো -400 হয় ওপৰত গতিকে আমি যেতিয়া 100 ৰে হৰণ কৰো কিমান হ'ব -4 গতিকে আমাৰ -4 মানে কি লোকসান গতিকে লোকসান কিমান হৈছে -4% লোকসান হৈছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি 4% লোকসান হৈছে নেক্সট প্ৰশ্নটো আছে যদি এটা আয়তৰ প্ৰস্থ দীৰ্ঘতকৈ 10 মিটাৰ কম আৰু আয়তৰ পৰিসীমা 40 মিটাৰ হয় তেন্তে আয়তৰ প্ৰস্থটো কি হ'ব দীৰ্ঘটো কি বুলি কৈছে প্ৰস্থটো কি হৈছে দীৰ্ঘতকৈ 10 মিটাৰ কম ধৰহল আমি দৈৰ্ঘ্যটো ধৰিলো x প্ৰস্থটো কি হ'ব x - 10 হল a b c d এটা আয়ত ইয়াৰ দৈৰ্ঘ্য আমি ধৰিছো x গতিকে প্ৰস্থটো দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম গতিকে x - 10 আমি ধৰিলো এতিয়া আয়তৰ পৰিসীমা কি হয় 2 * l + b মানে বাহু দুটাৰ কি হয় যোগফল 2 * বাহু দুটাৰ যোগফল এটা বাহুৰ মানে দৈৰ্ঘ্যটো কিমান পাইছিলো আমি x আৰু এটা পাইছিলো কিমান প্ৰস্থটো কিমান পাইছিলো x - 10 2 * l + b পৰিসীমাটো কিমান দিয়া আছে 40 মিটাৰ গতিকে 2 * l ৰ জাগাত আমি দৈৰ্ঘ্যটো x টো লিখি দিলো প্লাস প্ৰস্থৰ জাগাত x - 10 লিখিলো ঠিক আছে = 40 এটা 2 বাওপিনে পূৰণ হৈ আছে সোঁপিনে গলে হৰণ হৈ যাব
42 ৰে হৰণ কৰিলে কিমান হয় 20 তো 20 টো লিখি ললো x + x 2x - 10 = 20 এতিয়া 10 টো আমি এইপিনে লৈ যাম খপিনে লৈ গলে কি হ'ব প্লাস হ'ব 2x = 30 x = কিমান হ'ব 15 হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি 15 মিটাৰ নেক্সট প্ৰশ্নটো আছে যদি এটা সংখ্যাৰ দুগুণ 260% সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব কিমান হ'ব অপচনটো আমি উলিয়াব লাগে এতিয়া প্ৰথমতে আমি এইটো চাম 260% বুলি কৈছে গতিকে আমি প্ৰথমতে চালো 260% মানে কিমান 200 * 60/100 এটো যদি আমি কাটাকাটি কৰো কিমান হ'ব 2 * 60 মানে 120 তাৰ মানে কি কৈছে এটা সংখ্যাৰ দুগুণ 260% সমান হয় তাৰ মানে সংখ্যাটো কি হ'ব 120 টো সেই সংখ্যাটোৰ দুগুণ গতিকে সংখ্যাটো কিমান হ'ব 120 ৰ আধা মানে কিমান হ'ব 60 হ'ব আকৌ কি কৈছে তেন্তে সংখ্যাটোৰ আধা কিমান হ'ব এই 60 সংখ্যাটোৰ আধা কিমান হ'ব 60 ৰ আধা মানে কিমান 2 ৰে হৰণ কৰিলে 30 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ 30 নেক্সট প্ৰশ্নটো ৰিজনিংৰ প্ৰশ্ন এটা দিয়া আছে তাতে কি কৈছে চাওক প্ৰথম শাৰীটোত চাওক সি বি এ আছে হয়নে গতিকে এ বি সি চাৰি তিনিটাই আছে দ্বিতীয় শাৰীটোত চাওক এ এটো আমি উলিয়াব লাগে সেকেন্ডত আছে বি এ বি আছে তৃতীয় শাৰীটোত চাওক সি এ বি তাৰমানে এ বি সি তিনিটাই আছে হয়নে ওপৰতো এ বি সি আছে তলতো এ বি সি আছে কেৱল সেকেন্ড শাৰীটোত সি নাই গতিকে এটো এটা সি হোৱাৰ এটা সম্ভাৱনা আছে তাৰ পিছত চাওক 9 * 3 পূৰণ কৰিলে কিমান হয় 27 ঠিক একেদৰে 4 * 16 পূৰণ কৰিলে কিমান হয় 64 দেই 4 * 16 পূৰণ কৰিলে কিমান হয় 64 গতিকে 2 * 4 পূৰণ কৰিলে কিমান হ'ব 8 আৰু এটা কি আছিল এটো এ বি সি হ'ব লাগে গতিকে এটো সি 8c হ'ব গতিকে অপচনটো হ'ব এ 8c নেক্সট এটা প্ৰশ্ন আছিল যে এটা জ্যামিতীয় কিছুমান আকাৰ দিয়া হৈছে তাতে কি বুলি কৈছে তলৰ কোন ওপৰত দিয়া চিত্ৰত কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰত অন্তৰ্ভুক্ত এতিয়া এইটো এটা জ্যামিতীয় আকাৰ হয়নে একেদৰে এইটো এটা জ্যামিতীয় আকাৰ ত্ৰিভুজটো আৰু এই বৃত্তটো এটা জ্যামিতীয় আকাৰ হয়নে এই বৃত্তটো এটা জ্যামিতীয় আকাৰ গতিকে প্ৰথম জ্যামিতীয় আকাৰটো আছিল এইটো আয়তৰ নিচিনা যোনটো আছে হেতু তাতে কোন কেটা সংখ্যা আছে 6 5 4 আৰু 2 ঠিক আছে নেক্সট এটা আছে ত্ৰিভুজ 1 5 7 3 4 এতিয়া ত্ৰিভুজ আৰু আয়তৰ যোনটো আকাৰ দি আছে তাতে কোনটো সংখ্যা কমন আছে 4 টো আছে এতিয়া আমি যদি বৃত্তটো চাও এই তিনিটা আয়ত ত্ৰিভুজ আৰু বৃত্তৰ যোনটো জ্যামিতীয় আকাৰ দি আছে এই তিনিটাতে কোনটো এটা সংখ্যা আমি কমন থকা দেখা পালো বা একে আছে এটো হল 4 গতিকে অপচন হ'ব 4 এটো একদম এটা সাধাৰণ এটা দিয়া হৈছে সমস্যা এটা দিয়া হৈছে এটো যিকোনো মানুহে কৰিব পাৰিব নেক্সট প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ সকলো যুগ্ম সংখ্যাই যৌগিক এতিয়া যুগ্ম সংখ্যা যৌগিক সংখ্যা মৌলিক সংখ্যা আৰু অযুগ্ম সংখ্যা কাক কয় মই অকমান কৈ দিছো মৌলিক সংখ্যা সেইবিলাক যিবিলাক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজে এতিয়া ধৰি লোৱা 2 সংখ্যাটো 2 সংখ্যাৰ উৎপাদক কেৱল 1 আৰু 2 ঠিক তেনেদৰে 3 সংখ্যাৰ উৎপাদক 1 আৰু 3 তাৰ বাহিৰে বেলেগ ইয়াৰ কোনো উৎপাদক নাই কিন্তু 4 আৰু 6 ৰ ক্ষেত্ৰত আমি যদি চাও 4 ৰ উৎপাদক 1 ও হয় 2 ও হয় আৰু 4 ই নিজে হয় ঠিক তেনেদৰে 6 ৰ উৎপাদক 1 হয় 2 হয় 3 হয় বা 6 ই নিজে হয় গতিকে 2 3 বিলাক হৈছে মৌলিক সংখ্যা 4 6 এবোৰ হৈছে কি যৌগিক সংখ্যা প্ৰথম প্ৰশ্নটো কৈছে সকলো যুগ্ম সংখ্যাই যৌগিক যে 2 এটা যুগ্ম সংখ্যা যুগ্ম মানে হল যাক 2 ৰে হৰণ কৰা যায় আৰু অযুগ্ম মানে হল যাক 2 ৰে হৰণ কৰা না যায় এতিয়া 2 হৈছে এটা যুগ্ম সংখ্যা হলো ই যৌগিক নেকি 2 টো যৌগিক নহয় গতিকে অপচন এ টো অশুদ্ধ অপচন বি টো যদি আমি চাও শূন্য এটা মৌলিক সংখ্যা শূন্য হৈছে এনে এটা সংখ্যা ই মৌলিকো নহয় যৌগিকো নহয় গতিকে অপচন বি টো কি হ'ব অশুদ্ধ হ'ব 3 নম্বৰতে আছে সকলো মৌলিক সংখ্যা অযুগ্ম এতিয়া 2 এটা মৌলিক সংখ্যা কিন্তু ই অযুগ্ম নেকি 2 টো যুগ্ম ইয়াক 2 ৰে হৰণ যায় গতিকে 2 এটা যুগ্ম সংখ্যা গতিকে অপচন সি টো কাৰেক্ট নহব তাৰ পিছত 3 টো কি 4 নম্বৰ অপচনটো আছে মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য মৌলিক সংখ্যাৰ সংখ্যা কিমান আছে বহুত আছে যদি আমি মৌলিক সংখ্যা লিখি যাও তেনেকৈ আমি বহুত পাম অসংখ্য পাম গতিকে অপচন ডি টো হ'ব ইয়াৰ কাৰেক্ট অপচন নেক্সট প্ৰশ্নটো আছে ধৰা হল দুটা সংখ্যাৰ লসাগু আৰু গোসাগু ক্ৰমে 276 আৰু 3
যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা কিমান ধৰ আমাক প্ৰথমতে আমি পিছৰখিনি চাই লম এটা সংখ্যাৰ 1/3 মান 23 বুলি কৈছে ধৰা হল সেই এটা সংখ্যাটোৰ মান হল আমি ধৰি লৈছো x গতিকে x ৰ 1/3 মানে হল 1/3 এটা আমি জানো x ৰ 1/3 কিমান কৈছে 23 বুলি কৈছে গতিকে x * 1/3 = 23 x = কিমান হ'ব 3 টো ইয়াৰ লগত পূৰণ হৈ যাব 3 * 23 = 69 আকৌ আমি জানো যে লসাগু পূৰণ গসাগু = সংখ্যা দুটাৰ পূৰণফল দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফলটো হল কি সংখ্যা দুটাৰ পূৰণফলে হয় গতিকে লসাগু পূৰণ গসাগু = সংখ্যা দুটাৰ পূৰণফল বুলি আমি লিখিলো লসাগু পাইছো আমি কিমান প্ৰশ্নত কিমান দিয়া আছে 276 * গসাগু দিয়া আছে 3 আকৌ এটা সংখ্যা আমি পাইছো 69 আনটো সংখ্যা কিমান এটো উলিয়াব লাগে গতিকে আনটো সংখ্যা = কি হ'ব 276 * 3 এটো 69 টো পূৰণ হৈছে গতিকে এটো হৰণ হৈ যাব 69 এটো যদি আমি কাটাকাটি কৰো এটো 4 এৰে যায় 4 * 3 = 12 গতিকে অপচনটো হ'ব অপচন সি 12 নেক্সট প্ৰশ্নটো কৈছে দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি দুটা বিন্দুৰ মাজেৰে কেৱল এডাল ৰেখাই আঁকিব পাৰি এটা মনত ৰাখিলে হল আৰু এটা বিন্দুৰ মাজেৰে কিন্তু আমি অসংখ্য ৰেখা টানিব পাৰো দুটা বিন্দুৰ মাজেৰে আমি কেৱল এডাল ৰেখা টানিব পাৰো কিন্তু এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা টানিব পাৰো এটো মনত ৰাখিলে হল গতিকে অপচনটো হ'ব অপচন A1 29 নম্বৰ প্ৰশ্নটো কি কৈছে 60 সেন্টিমিটাৰ 54 সেন্টিমিটাৰ আৰু 30 সেন্টিমিটাৰ আয়তনৰ এটা ডাঙৰ বাকচ কিছুমান 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হল ঠিক আছে তাৰ পিছত কৈছে যদি প্ৰতিটো ঘনকৰ বাকচত 25টা কৈ চকলেট থাকে তেন্তে ডাঙৰ বাকচত কিমান চকলেট থাকিব সেইটো আমি উলিয়াব দিছে আমি জানো কি কৈছে 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনক বুলি কৈছে আমি জানো ঘনকৰ আয়তন কিমান বাহুকেটাৰ ঘন হয় বা ঘনকৰ আয়তন আমি যদি বাহুবিলাক a বুলি ধৰো a কিউব হ'ব গতিকে 6 সেন্টিমিটাৰ এটা বাহু 6 সেন্টিমিটাৰ বুলি কৈছে গতিকে ইয়াৰ আয়তন কি হ'ব 6 * 6 * 6 = 216 এতিয়া ডাঙৰ বাকচত থকা ঘনকৰ সংখ্যা ধৰা হল এই বাহিৰত যেটো এটা বাকচ দি আছে হেতু হল ডাঙৰ বাকচ আৰু তলত এইবিলাক হল সৰু ঘনকেটামান আছে এতিয়া ডাঙৰ বাকচৰ ভিতৰত কেইটা ঘনক থাকিব হেতু আমি কেনেকৈ উলিয়াম ডাঙৰ বাকচৰ আয়তনটো কি দিছিলে 60 সেন্টিমিটাৰ * 54 সেন্টিমিটাৰ * 30 সেন্টিমিটাৰ গতিকে আমি এটা ওপৰত লিখি ললো 60 সেন্টিমিটাৰ 60 * 54 * 30 ডিভাইডেড বাই ঘনকৰ আয়তনটো কিমান আছিল 6 * 6 * 6 এখিনি যদি আমি কাটাকাটি কৰো 450 আমি পাও গতিকে ডাঙৰ বাকচত থকা সৰু ঘনকৰ সংখ্যা কিমান পালো আমি 450 টা হয়নে ডাঙৰ বাকচত থকা ঘনকৰ সংখ্যা পালো আমি 450 টা গতিকে প্ৰতিটো ঘনকৰ বাকচত চকলেট থাকে কেইটাকে কৈছে প্ৰশ্নত 25 টাকে থাকে গতিকে আমি লিখিলো 25 টাকে থাকে গতিকে এটা ঘনকৰ বাকচত যদি 25 টা চকলেট থাকে তে ডাঙৰ বাকচত কেইটা চকলেট থাকিব 450 * 25 450 * 25 পূৰণ কৰিলে কিমান হয় 11250 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ 11250 নেক্সট প্ৰশ্নটো কৈছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব মই চাব দিছে 1 এটা মৌলিক সংখ্যা 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা গতিকে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব অপচন ডি 4